আগষ্টৰ পৰা এই ৬ ৰাশিৰ শুভ দিন আৰম্ভ। সূৰ্যৰ দৰে জিলিকিব ভাগ্য, কেৰিয়াৰত আহিব ডাঙৰ সফলতা। নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভগৱানৰ কৃপাত আপোনালোক সকলো সুস্থ, সুখী আৰু শান্তিত আছে। প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰৰ গ্ৰহ ৰাশি পৰিৱৰ্তনৰ বিশেষ গুৰুত্ব আছে। প্ৰতিটো গ্ৰহে নিজৰ ৰাশি সলনি কৰাৰ সময়ত 12টা ৰাশিৰ জীৱনত কোনোবা নহয় কোনোবা ধৰণৰ প্ৰভাৱ পেলায়। কিন্তু যেতিয়া কথা আহে সূৰ্য গ্ৰহৰ, তেতিয়া ইয়াৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পায়। কাৰণ বৈদিক জ্যোতিষত সূৰ্যক গ্ৰহসমূহৰ ৰজা বুলি কোৱা হয়। সূৰ্যই আত্মবিশ্বাস, সাহস, নেতৃত্ব, সন্মান, প্ৰতিষ্ঠা, পিতৃ, চৰকাৰী ক্ষেত্ৰ, চাকৰি আৰু জীৱন শক্তিৰ প্ৰতিনিধিত্ব কৰে। আৰু এতিয়া অতি গুৰুত্বপূৰ্ণ এটা ৰাশি পৰিৱৰ্তন হ'বলৈ গৈ আছে। 17 আগষ্ট 2026 তাৰিখে সূৰ্যই কৰ্কট ৰাশি এৰি নিজৰ ৰাশি সিংহ ৰাশিত প্ৰৱেশ কৰিবলৈ গৈ আছে। আৰু সূৰ্যৰ সিংহ ৰাশিত প্ৰৱেশক জ্যোতিষীয় দৃষ্টিকোণৰ পৰা বিশেষ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। কাৰণ সিংহ হৈছে সূৰ্যৰ নিজা ৰাশি। এই ৰাশি পৰিৱৰ্তনৰ ফলত 12টা ৰাশিৰ ওপৰতেই কোনোবা নহয় কোনোবা প্ৰভাৱ পৰিব। কিন্তু জ্যোতিষীয় গণনা অনুসৰি মেষ, কৰ্কট, সিংহ, কন্যা, তুলা আৰু বৃশ্চিক এই 6টা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সময়টো বিশেষভাৱে শুভ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত কাৰোবাৰ কেৰিয়াৰত নতুন দুৱাৰ মুকলি হ'ব পাৰে, কাৰোবাৰ উপাৰ্জন বৃদ্ধি পাব পাৰে, কোনোবাই পদোন্নতি লাভ কৰিব পাৰে, কোনোবাই নতুন ব্যৱসায়িক সুযোগ পাব পাৰে আৰু কোনোবাই সমাজত পেলোৱা সন্মান পুনৰ লাভ কৰিব পাৰে। আনকি বহুদিন ধৰি যি কামবোৰ ৰৈ আছিল সেইবোৰতো পুনৰ গতি অহাৰ সম্ভাৱনা আছে। গতিকে আজি এই বিশেষ ভিডিঅ'টোত আমি বিতংভাৱে জানিম কোন 6টা ৰাশিৰ ভাগ্য 17 আগষ্টৰ পৰা উজ্জ্বল হ'ব পাৰে, কোন ৰাশিৰ চাকৰিত পদোন্নতিৰ যোগ আছে, কোন ৰাশিৰ উপাৰ্জন বৃদ্ধি পাব পাৰে, কোন ৰাশিয়ে ব্যৱসায়ত নতুন সুযোগ লাভ কৰিব পাৰে আৰু কোন ৰাশিৰ সামাজিক সন্মান আৰু প্ৰতিষ্ঠা বৃদ্ধি পাব পাৰে। সেয়েহে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক সূৰ্য এই ৰাশিৰ পৰিৱৰ্তন কিয় ইমান গুৰুত্বপূৰ্ণ বা সূৰ্য সিংহ ৰাশিৰ প্ৰৱেশৰ কিয় বিশেষ। সূৰ্যক আত্মাৰ কাৰক গ্ৰহ বুলি গণ্য কৰা হয়। মানুহৰ আত্মবিশ্বাস, নেতৃত্ব দিয়াৰ ক্ষমতা, সিদ্ধান্ত লোৱাৰ শক্তি আৰু সামাজিক প্ৰতিষ্ঠাৰ সৈতে সূৰ্যৰ সম্পৰ্ক আছে। আনহাতে সিংহ ৰাশি সূৰ্যৰ নিজা ৰাশি। সেয়েহে সূৰ্যই যেতিয়া নিজৰ ৰাশিত প্ৰৱেশ কৰে তেতিয়া সূৰ্যৰ শক্তি অধিক সক্ৰিয় হোৱাৰ কথা জ্যোতিষত কোৱা হয়। এই সময়ছোৱাত বহু মানুহৰ ভিতৰত আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। যিসকলে কোনো সিদ্ধান্ত ল'বলৈ দ্বিধাবোধ কৰিছিল তেওঁলোকে নিজৰ লক্ষ্যৰ প্ৰতি অধিক দৃঢ় হ'ব পাৰে। কৰ্মক্ষেত্ৰত নেতৃত্ব দিয়াৰ সুযোগ আহিব পাৰে। উচ্চ পদত থকা জাতক জাতিকাসকলৰ সৈতে যোগাযোগ বৃদ্ধি পাব পাৰে। চৰকাৰী কাম কাজ ক্ষেত্ৰতো কিছু ইতিবাচক ফলাফল দেখা দিব পাৰে। অৱশ্যে সকলোৰে ফলাফল একে নহয়। ব্যক্তিগত জন্মকুণ্ডলীৰ গ্ৰহৰ অৱস্থান অনুসৰি ফলাফলৰ পাৰ্থক্য হ'ব পাৰে। এতিয়া হওক সেই 6টা ভাগ্যৱান ৰাশিৰ বিষয়ে বিতংভাৱে আমি জানো। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক 1 নম্বৰ যি ৰাশি হ'ল এইটো আপোনাৰ মেষ ৰাশি। আৰু মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সূৰ্যৰ এই গোচৰ যথেষ্ট গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আৰু বিশেষকৈ কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ ওপৰত নতুন দায়িত্ব অৰ্পণ হ'ব পাৰে। আপোনাৰ কামৰ গুৰুত্ব বৃদ্ধি পাব পাৰে আৰু ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ দক্ষতাক লক্ষ্য কৰিব পাৰে। দীৰ্ঘদিন ধৰি যদি আপুনি পদোন্নতি অপেক্ষাত আছে তেন্তে এই সময়ছোৱাত ভাল সংবাদ লাভ কৰাৰ সম্ভাৱনা থাকিব পাৰে। কোনো জাতকৰ দৰমহা বৃদ্ধি বা নতুন পদ লাভৰ সুযোগো সৃষ্টি হ'ব পাৰে। চাকৰি বিচাৰি থকা যুৱক যুৱতীসকলৰ বাবেও সময়টো উৎসাহজনক হ'ব পাৰে। ইণ্টাৰভিউ, পৰীক্ষা বা চাকৰি নতুন সুযোগৰ ক্ষেত্ৰত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ ক্ষেত্ৰতো মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন সুযোগ আহিব পাৰে। পুৰণি গ্ৰাহকৰ সৈতে সম্পৰ্ক শক্তিশালী হ'ব পাৰে আৰু নতুন গ্ৰাহকো লাভ কৰিব পাৰে। যিসকল ব্যৱসায়ীয়ে নতুন পৰিকল্পনা আৰম্ভ কৰাৰ কথা ভাবি আছে তেওঁলোকে পৰিকল্পিতভাৱে আগবাঢ়িলে ভাল ফল লাভ কৰিব পাৰে। আৰ্থিক দিশৰ পৰা সময়টো কিছু ইতিবাচক হ'ব পাৰে। ৰৈ থকা ধন লাভ কৰাৰ সুযোগো আহিব পাৰে। অৱশ্যে অতিৰিক্ত আত্মবিশ্বাসত আহি অপ্ৰয়োজনীয় খৰচ কৰাৰ পৰা বিৰত থাকিব। শিক্ষাৰ ক্ষেত্ৰতো মেষ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে সময়টো গুৰুত্বপূৰ্ণ। বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে কঠোৰ পৰিশ্ৰম কৰিলে সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
সামগ্ৰিকভাৱে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময়ছোৱা আত্মবিশ্বাস, কেৰিয়াৰ আৰু সফলতাৰ ক্ষেত্ৰত নতুন আৰম্ভণিৰ সময় হ'ব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কৰ্কট ৰাশি। আহক কৰ্কট ৰাশিৰ কথা কওঁ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সূৰ্যৰ সিংহ ৰাশিত প্ৰৱেশে বিশেষকৈ আৰ্থিক ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। এই সময়ছোৱাত উপাৰ্জনৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ উপাৰ্জন বৃদ্ধি পাব পাৰে আৰু অথবা নতুন দায়িত্বৰ সৈতে আৰ্থিক লাভৰ সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবেও সময়টো গুৰুত্বপূৰ্ণ। ব্যৱসায়ত নতুন গ্ৰাহক আহিব পাৰে। পুৰণি কোনো চুক্তি পুনৰ সক্ৰিয় হ'ব পাৰে। দীৰ্ঘদিন ধৰি লাভ নোহোৱা কোনো কামৰ পৰা হঠাতে লাভৰ সুযোগ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ পৰিৱেশও আগতকৈ সুখদায়ক হ'ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ পৰা শুভ সংবাদ লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে ঘৰ, মাটি অথবা সম্পত্তিৰ সৈতে জড়িত কোনো কাম কৰিবলৈ বিচাৰিছে তেওঁলোকেও আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব পাৰে। বিনিয়োগৰ ক্ষেত্ৰত লাভৰ সম্ভাৱনা থাকিলেও সকলো সিদ্ধান্ত ভালদৰে বিশ্লেষণ কৰি লোৱাটো প্ৰয়োজনীয়। চাকৰিৰ ক্ষেত্ৰত ঊৰ্ধ্বতন বিষয়াসকলৰ সহযোগিতা লাভ কৰিব পাৰিব আৰু আপোনাৰ কামৰ মূল্যায়ন হ'ব পাৰে আৰু কৰ্মক্ষেত্ৰত আপোনাৰ ওপৰত বিশ্বাস বৃদ্ধি পাব পাৰে। দীৰ্ঘদিন ধৰি যি মানসিক চাপ বা আৰ্থিক চিন্তাই আপোনাক অশান্তি দি আছিল সেইবোৰো লাহে লাহে কমি আহিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ সিংহ ৰাশি। এতিয়া আহিল সেই ৰাশি যাৰ বাবে সূৰ্যৰ এই গোচৰ আটাইতকৈ বিশেষ বুলি ক'ব পাৰোঁ। হয়, আমি কথা পাতিছোঁ সিংহ ৰাশিৰ বিষয়ে। কাৰণ 17 আগষ্টত সূৰ্যই সিংহ ৰাশিতেই প্ৰৱেশ কৰিব, অৰ্থাৎ সূৰ্য নিজৰ ৰাশিত অৱস্থান কৰিব আৰু এই সময়ছোৱাত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আত্মবিশ্বাস যথেষ্ট বৃদ্ধি পাব। আপোনাৰ ব্যক্তিত্ব এক নতুন আকৰ্ষণ দেখা দিব পাৰে। আপোনাৰ কথা বতৰা, নেতৃত্ব আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতাই আনক প্ৰভাৱিত কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ গুৰুত্ব বৃদ্ধি পাব পাৰে। চাকৰিৰ নতুন দায়িত্ব লাভ কৰাৰ লগতে পদোন্নতিৰ সম্ভাৱনা সৃষ্টি হ'ব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে ভাল সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলে নতুন পৰিকল্পনা গ্ৰহণ কৰিব পাৰে। নতুন মানুহৰ সৈতে যোগাযোগ স্থাপন হ'ব পাৰে আৰু এই যোগাযোগে ভৱিষ্যতে ব্যৱসায়িক লাভ কঢ়িয়াই আনিব পাৰে। চৰকাৰী ক্ষেত্ৰৰ সৈতে জড়িত জাতক জাতিকাসকলেও কিছু শুভ ফল লাভ কৰাৰ সম্ভাৱনা আছে। চৰকাৰী কাম কাজত যদি কোনো বাধা আছিল তেন্তে এই বাধা কিছু পৰিমাণে কমি আহিব পাৰে। সমাজত সন্মান বৃদ্ধি পাব পাৰে। আপোনাৰ কথা আৰু সিদ্ধান্তক আন মানুহে অধিক গুৰুত্ব দিব পাৰে। এই সময়ছোৱাত নিজৰ লক্ষ্য স্পষ্ট কৰি আগবাঢ়িলে বহু ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও এই সময়ছোৱাত নিজৰ পৰিচয় আৰু যোগ্যতা প্ৰকাশ কৰাৰ এক শক্তিশালী সময় হ'ব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও সূৰ্যৰ এই ৰাশি পৰিৱৰ্তন কিছু শুভ ফল কঢ়িয়াই আনিব পাৰে। বিশেষকৈ যিসকলে দীৰ্ঘদিন ধৰি মানসিক চাপ বা কৰ্মক্ষেত্ৰৰ সমস্যাৰ মাজেৰে গৈ আছে তেওঁলোকে কিছু সকাহ অনুভৱ কৰিব পাৰে। চাকৰিৰ ক্ষেত্ৰত লাহে লাহে পৰিস্থিতি উন্নত হ'ব পাৰে। আপোনাৰ কামত নতুন সুযোগ সৃষ্টি হ'ব পাৰে। ব্যৱসায় ক্ষেত্ৰতো আগৰ তুলনাত অধিক স্থিৰতা লাভ কৰিব পাৰে। বিদেশ অথবা দূৰৰ ঠাইৰ সৈতে জড়িত কাম কাজ কৰা জাতক জাতিকাসকলৰ বাবেও সময়টো বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব পাৰে। বিদেশলৈ যোৱাৰ সুযোগ, বিদেশী কোম্পানীৰ সৈতে কাম অথবা দূৰৰ ঠাইৰ পৰা কোনো ভাল সংবাদ লাভ কৰাৰ সম্ভাৱনা থাকিব পাৰে। আৰ্থিক দিশত অপ্ৰয়োজনীয় খৰচ কমোৱাৰ সুযোগ পাব পাৰে। আপুনি যদি দীৰ্ঘদিন ধৰি নিজৰ আৰ্থিক পৰিকল্পনা ঠিক কৰিবলৈ চেষ্টা কৰি আছে তেন্তে এই সময়ছোৱা এই ক্ষেত্ৰত সহায়ক হ'ব পাৰে। মানসিক শান্তিৰ ক্ষেত্ৰতো কিছু উন্নতি দেখা যাব পাৰে। অৱশ্যে কন্যা ৰাশিৰ জাতক জাতিকাসকলে অত্যাধিক চিন্তা কৰাৰ অভ্যাসৰ পৰা আঁতৰি থাকিব লাগে। নিজৰ ওপৰত বিশ্বাস ৰাখি ধৈৰ্য সহকাৰে আগবাঢ়িলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ তুলা ৰাশি। তুলা ৰাশিৰ কথা কওঁ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সূৰ্য এই গোচৰ বিশেষকৈ উপাৰ্জন আৰু সামাজিক যোগাযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ছোৱাত উপাৰ্জন বৃদ্ধিৰ নতুন সুযোগ আহিব পাৰে। চাকৰিৰ ক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন গ্ৰাহক বা নতুন অংশীদাৰৰ সৈতে যোগাযোগ হ'ব পাৰে। পুৰণি কোনো বিনিয়োগৰ পৰা লাভ কৰাৰ সম্ভাৱনাও থাকিব পাৰে। যিসকলে দীৰ্ঘদিন ধৰি কোনো কামৰ বাবে চেষ্টা কৰি আছে তেওঁলোকৰ বাবে এই সময়ছোৱা ভাল সংবাদ আহিব পাৰে। বন্ধু বান্ধৱী আৰু পৰিচিত মানুহৰ সহায় লাভ কৰিব পাৰে। কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ আপোনাৰ বাবে ভৱিষ্যত লাভজনক হ'ব পাৰে। নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে সময়টো উৎসাহজনক হ'ব পাৰে। অৱশ্যে যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে পৰিকল্পনা কৰাটো প্ৰয়োজনীয়।
তুলা ৰাশিৰ জাতক জাতিকাসকলে এই সময়ছোৱাত নিজৰ যোগাযোগৰ পৰিসৰ বৃদ্ধি কৰিলে ভৱিষ্যতে তাৰ পৰা লাভ কৰিব পাৰিব। সামগ্ৰিকভাৱে এই গোচৰে উপাৰ্জন, যোগাযোগ আৰু নতুন সুযোগৰ দুৱাৰ মুকলি কৰাৰ সম্ভাৱনা সৃষ্টি কৰিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া শেষৰ ৰাশি যি আপোনাৰ বৃশ্চিক ৰাশি, শেষত আহক বৃশ্চিক ৰাশিৰ কথা কওঁ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সূৰ্য সিংহ ৰাশিত প্ৰৱেশ বিশেষকৈ কেৰিয়াৰ আৰু সামাজিক প্ৰতিষ্ঠাৰ ক্ষেত্ৰত শুভ হ'ব পাৰে। চাকৰিত পদোন্নতি অথবা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনাও আছে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ মূল্য বৃদ্ধি পাব পাৰে। আপুনি যি কাম বহুদিন ধৰি কৰি আহিছে সেই কামৰ স্বীকৃতি লাভ কৰাৰ সময় আহিব পাৰে। ঊৰ্ধ্বতন বিষয়াসকলৰ সহযোগিতা লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবেও নতুন সুযোগ আহিব পাৰে আৰু নতুন ব্যৱসায়িক প্ৰস্তাৱ লাভ কৰিব পাৰে। কোনো পুৰণি পৰিকল্পনা পুনৰ আৰম্ভ কৰাৰ সুযোগ আহিব পাৰে। ব্যৱসায়ত লাভ বৃদ্ধি কৰাৰ বাবে নতুন পথ বিচাৰি পাব পাৰে। পিতৃৰ সৈতে জড়িত কোনো শুভ সংবাদ লাভ কৰাৰ সম্ভাৱনা আছে। পিতৃৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ বা সহযোগিতা লাভ কৰিব পাৰে। সমাজত আপোনাৰ পৰিচয় শক্তিশালী হ'ব পাৰে। মানুহে আপোনাৰ কথা অধিক গুৰুত্ব সহকাৰে ল'ব পাৰে। যিসকলে বৃশ্চিক ৰাশিৰ জাতক জাতিকাই ৰাজনীতি, প্ৰশাসন, চৰকাৰী কাম কাজ অথবা নেতৃত্বৰ সৈতে জড়িত, তেওঁলোকৰ বাবে এই সময়ছোৱা বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। নিজৰ লক্ষ্যৰ প্ৰতি দৃঢ় হৈ থাকিলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। সূৰ্যৰ এই গোচৰত কোনোবোৰ ক্ষেত্ৰত লাভ হ'ব পাৰে। প্ৰিয় দৰ্শক, এতিয়া এইবাৰ চমুকৈ আমি জানি লওঁ যে 6টা ৰাশিৰ জাতক জাতিকাসকলে কোন কোন ক্ষেত্ৰত লাভ কৰাৰ সম্ভাৱনা আছে। মেষ ৰাশি যদি চাওঁ, চাকৰি, পদোন্নতি, ব্যৱসায় আৰু আত্মবিশ্বাস। কৰ্কট ৰাশি যদি চাওঁ, উপাৰ্জন, আৰ্থিক স্থিৰতা, পৰিয়ালৰ আৰু বিনিয়োগ। সিংহ ৰাশি ব্যক্তিত্ব, নেতৃত্ব, চাকৰি, সন্মান আৰু নতুন সুযোগ। কন্যা ৰাশিৰ মানসিক শান্তি, চাকৰি, ব্যৱসায় আৰু দূৰস্থানৰ কাম। তুলা ৰাশি যদি চাওঁ, উপাৰ্জন, সামাজিক যোগাযোগ, বিনিয়োগ আৰু নতুন পৰিকল্পনা। আৰু বৃশ্চিক ৰাশি যদি চোৱা হয়, কেৰিয়াৰ, পদোন্নতি, ব্যৱসায়, পিতৃৰ সহযোগিতা আৰু সামাজিক প্ৰতিষ্ঠা। প্ৰিয় দৰ্শক, এতিয়া কি কৰিব লাগে এই সময়ছোৱাত? জ্যোতিষীয় বিশ্বাস অনুসৰি সূৰ্য আত্মবিশ্বাস আৰু নেতৃত্বৰ কাৰক গ্ৰহ। সেয়েহে এই সময়ছোৱাত নিজৰ লক্ষ্য স্পষ্ট কৰি আগবাঢ়ি যোৱাটো গুৰুত্বপূৰ্ণ। পুৱাই সূৰ্যদেৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰিব পাৰোঁ। সত্য আৰু ন্যায়ৰ পথত থাকিবলৈ চেষ্টা কৰক। পিতৃ মাতৃ আৰু বয়োজ্যেষ্ঠসকলৰ সন্মান কৰক। নিজৰ কৰ্মক্ষেত্ৰত সততা আৰু নিষ্ঠাৰে কাম কৰক। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ পৰিশ্ৰম অব্যাহত ৰাখক। কাৰণ জ্যোতিষে সুযোগৰ ইংগিত দিব পাৰে, কিন্তু সেই সুযোগক সফলতালৈ ৰূপান্তৰিত কৰিবলৈ নিজৰ কৰ্ম আৰু প্ৰচেষ্টা অতি প্ৰয়োজনীয়। গতিকে প্ৰিয় দৰ্শক, 17 আগষ্ট 2026 পৰা সূৰ্যই নিজৰ ৰাশি সিংহ ৰাশিত প্ৰৱেশ কৰাৰ ফলত মেষ, কৰ্কট, সিংহ, কন্যা, তুলা আৰু বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সময়টো বিভিন্ন দিশৰ পৰা শুভ হোৱাৰ সম্ভাৱনা আছে। কাৰোবাৰ চাকৰিত উন্নতি আহিব পাৰে, কাৰোবাৰ ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে, কাৰোবাৰ উপাৰ্জন বৃদ্ধি পাব পাৰে আৰু কাৰোবাৰ সামাজিক সন্মান বৃদ্ধি পাব পাৰে। বিশেষকৈ যিসকলে বিগত কিছুদিন ধৰি কঠিন পৰিস্থিতিৰ মাজেৰে গৈ আছে, তেওঁলোকৰ বাবে এই সময়ছোৱা নতুন আশা আৰু নতুন সুযোগৰ সৃষ্টি হ'ব পাৰে। কিন্তু মনত ৰাখিব, এইবোৰ জ্যোতিষীয় বিশ্বাস আৰু সাধাৰণ ৰাশিফলৰ ওপৰত আধাৰিত। ব্যক্তিগত জন্মকুণ্ডলীৰ অনুসৰি ফলাফল ভিন্ন হ'ব পাৰে। আপোনাৰ ৰাশিটো যদি এই 6টা ৰাশিৰ ভিতৰত আছে, তেন্তে কমেণ্টত আপোনাৰ ৰাশিৰ নাম লিখি জনাব। আৰু আপোনালোকে কমেণ্ট বক্সত যে সূৰ্যদেৱ আপোনালোকে কমেণ্ট কৰিব। আৰু আপুনি যদি মেষ, কৰ্কট, সিংহ, কন্যা, তুলা বা বৃশ্চিক ৰাশিৰ জাতক জাতিকা হয়, তেন্তে এই ভিডিঅ'টো আপোনাৰ পৰিয়ালৰ আন জাতক জাতিকাসকলৰ বা আন আপোনালোকৰ পৰিয়াল হওক, বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, আপোনাৰ বন্ধু বান্ধৱী আৰু পৰিয়ালৰ লগত শ্বেয়াৰ কৰিব। আৰু এই ধৰণৰ জ্যোতিষ, ৰাশিফল আৰু গ্ৰহ নক্ষত্ৰৰ তথ্য নিয়মিতভাৱে পাবলৈ আমাৰ যি প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন জ্যোতিষীয় বিষয় লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহিম। ভগৱান সূৰ্যদেৱৰ কৃপা সকলোৰে ওপৰত থাকক। সকলোৰে জীৱন সুখ, শান্তি, সমৃদ্ধি আৰু সফলতাৰে ভৰি পৰক। এই প্ৰাৰ্থনাৰে আজিলৈ আমি বিদায় মাগিলো। ধন্যবাদ। জয় সূৰ্যদেৱ, জয় শ্ৰী হৰি।